নমস্কাৰ। আজি আমি আহিছোঁ মামাৰ ঘৰলৈ আৰু এতিয়া বৰ্তমান আছোঁ জেঠা আইতাহঁতৰ ঘৰত আৰু জেঠা আইতাহঁতৰ ঘৰ এই আমাৰ ভাইটিয়েও বনাই আছে ভিডিঅ', দাদাও বনাই আছে। এয়া জেঠা আইতাহঁতৰ ঘৰ পথাৰৰ ওচৰতে। এয়া পথাৰ, ধুনীয়া পৰিৱেশ, এয়া পুখুৰী, কি ধুনীয়া পৰিৱেশ। এয়া সিও ভিডিঅ' বনাই আছে ভাইটিয়েও। মই গৈ আছোঁ তালৈ আৰু আমি এতিয়া তালৈ যাম। এয়া ইমান ৰ'দ, এয়া জেঠা আইতা টেঙা খাই আছে। হাই কৈ দিয়া, হাই 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 কৰিছে। এয়া ধান মেলি থৈ দিছে, ধান। এয়া ভেট ফুল, এয়া পুখুৰী, এয়া সেউজীয়া পথাৰ। এয়া এটা পুখুৰী, এয়া এফালে আছে ঘৰ মানুহৰ। এয়া এইফালে এইটো আমাৰ মামাহঁতৰ পুখুৰী। এয়া চাওক চব ভেট ফুল ফুলিছে আৰু এইবিলাক পিট। এইটো এটা ডাঙৰ ফিচাৰী। এয়া চাওক কি ধুনীয়া। এয়া ধান মেলি দিছে, এফালে ফিচাৰী। এয়া চাওক, এয়া চাওক সোণালী ধান, সোণালী হৈছে, সোণালী পথাৰ। ধান একদম পকিবলৈ ধৰিছে। আপোনালোকৰ কমেণ্ট কৰি জনাবচোন আপোনালোকৰ পথাৰখন কেনেকুৱা দেখিবলৈ। এয়া ৰাজহাঁহ, এয়া আৰু এইফালে পথাৰৰ মাজতে এয়া ঘৰ বনাই লৈছে। এইফালে চাওক, এইফালে ৰাস্তা আছে। এইফালে এইটো আমাৰ জেঠা আইতাহঁতৰ ঘৰ। আমি এতিয়া আকৌ জেঠা আইতাহঁতৰ ঘৰত যাওঁ। এয়া গৰু, এয়া আইতাহঁত বহি আছে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।